নীলাচলৰ বুকুত নীতা আম্বানী মা কামাখ্যাৰ আশীষ ললে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষাই কণ কণ শিশুৰ সৈতে মত বিনিময় নীতা আম্বানীৰ বৰ্ষাপাৰাত উপভোগ কৰিলে মুম্বাই ইণ্ডিয়ানছৰ খেল বৰ্ষাপাৰাত অনুষ্ঠিত হল ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল বৰ্ষা বিঘ্নিত মেচৰ পূৰ্বে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীয়ে দৰ্শন কৰিলে মা কামাখ্যা মন্দিৰ নীলাচলৰ সুউচ্চ বুকুত উপস্থিত হল নীতা আম্বানী ৰীতি নীতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মন্দিৰ দৰ্শন কৰিলে নীতা আম্বানীয়ে মন্দিৰৰ দলই পুৰোহিতে দেৱী দৰ্শনৰ যাৱতীয় নীতি নিয়ম বুজাই গল নীতা আম্বানীক কামাখ্যা মন্দিৰ দৰ্শনৰ সমান্তৰালকৈ মত বিনিময় কৰিলে কণ কণ শিশুৰ সৈতে নীতা আম্বানীয়ে আগ্ৰহেৰে অভিবাদন জনোৱা কণমানিহঁতক নীতা আম্বানীয়ে সুধিলে কোনে কোন শ্ৰেণীত পঢ়ে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আওৰাই গল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষাগৰাকীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট